ওম শান্তি 16 মে 2021 বৰ্ষ অব্যক্ত বাপদাদাৰ মহাবাক্য অৰিজিনেল ডেট 31 ডিচেম্বৰ 1987 বৰ্ষ নৱবৰ্ষ পিতাৰ সমান হোৱাৰ বৰ্ষ আজি ত্ৰিমূৰ্তি পিতাই তিনি সংগমক চাই আছে হওক এটা হ'ল পিতা আৰু সন্তানসকলৰ সংগম দ্বিতীয়তে এই যুগ সংগম তৃতীয়তে হ'ল আজি বছৰৰ সংগম তিনিওটা সংগমৰে নিজা নিজা বিশেষত্ব আছে প্ৰত্যেকটো সংগম পৰিৱৰ্তন হোৱাৰ প্ৰেৰণা দিওঁতা হয় সংগম যুগে বিশ্ব পৰিৱৰ্তনৰ প্ৰেৰণা দিয়ে পিতা আৰু সন্তানসকলৰ সংগম সৰ্বশ্ৰেষ্ঠ ভাগ্য তথা শ্ৰেষ্ঠ প্ৰাপ্তিৰ অনুভূতি কৰাওঁতা হয় বছৰৰ সংগম নবীনতাৰ প্ৰেৰণা দিওঁতা হয় তিনিওটা সংগমেই নিজা নিজা অৰ্থৰে মহত্বপূৰ্ণ আজি সকলো দেশ বিদেশৰ সন্তানে বিশেষকৈ পুৰণি সৃষ্টিৰ নৱবৰ্ষ পালন কৰিবলৈ আহিছে বাপদাদাই সকলো সাকাৰ ৰূপধাৰী বা আকাৰ ৰূপধাৰী বুদ্ধিৰ বিমানেৰে আহি উপস্থিত হোৱা সন্তানসকলক চাই আছে হওক আৰু নৱবৰ্ষ পালন কৰাৰ হীৰা তুল্য অভিনন্দন জনাই আছে কিয়নো সকলো সন্তানে হীৰা তুল্য জীৱন গঢ়ি আছে ডবল হিৰো অৰ্থাৎ দ্বৈত হীৰা হৈছানে এফালেতো পিতাৰ অমূল্য ৰত্ন হোৱা হিৰো হোৱা আনফালে হিৰো মুখ্য ভূমিকা পালন কৰোতা হিৰো অৰ্থাৎ মুখ্য ভাৱৰীয়া হোৱা সেইকাৰণে বাপদাদাই প্ৰতিটো ছেকেণ্ড প্ৰতিটো সংকল্প প্ৰতিটো জন্মৰ অবিনাশী অভিনন্দন জনাই আছে তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ বাবে কেৱল আজিৰ দিনটো অভিনন্দন জনাবলগীয়া নহয় কিন্তু সকলো সময়ত শ্ৰেষ্ঠ ভাগ্য শ্ৰেষ্ঠ প্ৰাপ্তিৰ কাৰণে পিতাকো সকলো সময়ত তোমালোকে অভিনন্দন জনোৱা আৰু পিতাই সন্তানসকলক অভিনন্দন জনাই সদায় উৰন্ত কলাত লৈ গৈ আছে এই নৱবৰ্ষত এইটোৱে বিশেষ নবীনতা জীৱনত অনুভৱ কৰি থাকা প্ৰতিটো ছেকেণ্ডত আৰু সংকল্পত পিতাকটো সদায় অভিনন্দন জনোৱা কিন্তু পৰস্পৰেও প্ৰত্যেক ব্ৰাহ্মণ আত্মা বা কোনো অচিনাকি অজ্ঞান আত্মাও সম্বন্ধ বা সম্পৰ্কত আহিলে তেতিয়া পিতাৰ সমান সকলো সময়ত প্ৰত্যেক আত্মাৰ প্ৰতি আন্তৰিক আনন্দৰ অভিনন্দন বা শুভেচ্ছা ওলাই থাকক কোনোবা যেনেকুৱাই নহওক কিন্তু তোমালোকৰ আনন্দৰ শুভেচ্ছাই তেওঁকো আনন্দৰ প্ৰাপ্তিৰ অনুভৱ কৰাওক শুভেচ্ছা জনোৱা এয়া আনন্দৰ লেনদেন কৰা যেতিয়াই কাৰোবাক শুভেচ্ছা জনোৱা সেয়া আনন্দৰ শুভেচ্ছা দুখৰ সময়ত শুভেচ্ছা নজনায় গতিকে সকলো আত্মাক দেখি আনন্দিত হোৱা বা আনন্দ প্ৰদান কৰা এয়াই অন্তৰৰ অভিনন্দন বা শুভেচ্ছা অন্য আত্মাই লাগিলে তোমালোকৰ সৈতে যেনেকুৱাই ব্যৱহাৰ নকৰক কিন্তু তোমালোক বাপ দাদাৰ পৰা সকলো সময়ত শুভেচ্ছা লওঁতা শ্ৰেষ্ঠ আত্মাসকলে সদায় প্ৰত্যেককে আনন্দ প্ৰদান কৰা তেওঁলোকে কাঁইট দিয়ক তাৰ পৰিৱৰ্তে তোমালোকে আত্মিক গোলাপ দিয়া তেওঁলোকে দুখ দিয়ক তোমালোক সুখদাতাৰ সন্তান সুখ দিয়া যেনেকুৱা কৰে তেনেকুৱা হৈ নাযাবা অজ্ঞানীৰ লগত অজ্ঞানী হ'ব নোৱাৰা সংস্কাৰৰ বা স্বভাৱৰ বশীভূত আত্মাৰ তোমালোকো বশীভূত হ'ব নোৱাৰা তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতিটো সংকল্পত
সকলোৰে কল্যাণৰ শ্ৰেষ্ঠ পৰিৱৰ্তনৰ বশীভূতৰ পৰা স্বতন্ত্ৰ কৰি তোলাৰ অন্তৰৰ আশীৰ্বাদ বা আনন্দৰ অভিনন্দন সদায় স্বাভাৱিক ৰূপত দেখা দিয়ক, কিয়নো তোমালোক সকলো দাতা অৰ্থাৎ দিওঁতা হোৱা। গতিকে এই নৱবৰ্ষত বিশেষ আনন্দৰ অভিনন্দন জনাই থাকা। এনেকুৱা নহয় যে কেৱল আজিৰ দিনটিত বা কালিলৈ চলোতে ফুৰোতে অভিনন্দন হওক। এনেকৈ কৈ নতুন বছৰ আৰম্ভ কৰিব নালাগে। কলেও অন্তৰৰ পৰা কবা, কিন্তু গোটেই বছৰ কবা, কেৱল দুদিন নহয়। কাৰোবাক যদি অন্তৰেৰে অভিনন্দন জনোৱা, তেন্তে সেই আত্মাটিৰ অন্তৰৰ অভিনন্দন গ্ৰহণ কৰি অন্তৰ আনন্দিত হৈ যাওক। গতিকে সকলো সময়ত অন্তৰ আনন্দিত কৰাৰ মিঠাই ভগাই থাকা। কেৱল এদিন মিঠাই খাব বা খুৱাব নালাগে। কালিলৈ মুখৰ মিঠাই যিমান লাগে সিমান খাবা। সকলোকে বহুত মিঠাই খুৱাবা। কিন্তু এনেকৈয়ে সদায় প্ৰত্যেককে অন্তৰেৰে অন্তৰ আনন্দিত কৰা মিঠাই খুৱাই থাকা। তেতিয়া কিমান আনন্দিত হ'ব। আজিকালি জগতততো মুখৰ মিঠাই খাবলৈ ভয়ো লাগে, কিয়নো এই অন্তৰ আনন্দিত কৰা মিঠাই যিমান বিচৰা খাব পাৰা, খুৱাব পাৰা, ইয়াত বেমাৰ নহয়, কিয়নো বাপ-দাদাই সন্তানসকলক সমান কৰি তোলে। সেয়েহে বিশেষকৈ এইটো বছৰত পিতাৰ সমান হোৱাৰ এইটোৱে বিশেষত্ব বিশ্বৰ আগত, ব্ৰাহ্মণ পৰিয়ালৰ আগত দেখুওৱা। যেনেকৈ প্ৰত্যেক আত্মাই বাবা বুলি কৈ মধুৰতা বা আনন্দৰ অনুভৱ কৰে। বাহ, বাবা বুলি ক'লে মুখ মিঠা হয়, কিয়নো প্ৰাপ্তি হয়। এনেকৈ প্ৰত্যেক ব্ৰাহ্মণ আত্মাই যিকোনো ব্ৰাহ্মণৰ নাম ললেই আনন্দিত হৈ যাও, কিয়নো পিতাৰ সমান তোমালোক সকলোৱেও এজনে আনজনক পিতাৰ দ্বাৰা প্ৰাপ্ত বিশেষত্বৰ দ্বাৰা পৰস্পৰ লেনদেন কৰা। পৰস্পৰ এজনে আনজনৰ সহযোগী সংগী হৈ উন্নতি প্ৰাপ্ত কৰোৱা। জীৱন সংগী নহবা, কিন্তু কাৰ্যৰ সংগী লাগিলে হোৱা। প্ৰত্যেক আত্মাই নিজৰ প্ৰাপ্ত বিশেষত্বৰ দ্বাৰা পৰস্পৰ আনন্দৰ লেনদেন কৰাও আৰু আগলৈও সদায় কৰি থাকিবা। যেনেকৈ পিতাক স্মৰণ কৰিলেই আনন্দত নাচে, তেনেকৈ প্ৰত্যেক ব্ৰাহ্মণ আত্মাক প্ৰত্যেক ব্ৰাহ্মণে স্মৰণ কৰোঁতে আত্মিক আনন্দৰ অনুভৱ কৰক, সদৰ আনন্দ নহয়। সকলো সময়ত পিতাৰ সৰ্বপ্ৰাপ্তিৰ সাকাৰ নিমিত্ত ৰূপৰ অনুভৱ কৰক। ইয়াকে কোৱা হয় প্ৰতিটো সংকল্প বা সকলো সময়ত এজনে আনজনক অভিনন্দন জনোৱা। সকলোৰে লক্ষ্যটো এটাই যে পিতাৰ সমান হ'বই লাগিব, কিয়নো সমান নহলেতো পিতাৰ সৈতে মৰমৰ ঘৰলৈও যাব নোৱাৰিবা আৰু ব্ৰহ্মা বাবাৰ সৈতে ৰাজ্যলৈও আহিব নোৱাৰিবা। যিসকল বাপ-দাদাৰ সৈতে নিজৰ ঘৰলৈ যাব, তেওঁলোকেই ব্ৰহ্মা বাবাৰ সৈতে ৰাজ্যত পদাৰ্পণ কৰিব। ওপৰৰ পৰা তললৈ আহিব, নহয় জানো? কেৱল লগত নাযাব, কিন্তু লগত আহিব। পূজ্য ব্ৰহ্মাৰ লগত হ'ব আৰু পূজাৰীও পিতা ব্ৰহ্মাৰ লগত হ'ব। গতিকে অনেক জন্মৰ সংগী, কিন্তু তাৰ আধাৰ হৈছে এই সময়ত সমান হৈ লগত যোৱাটো। এই বছৰটোৰ বিশেষত্ব চোৱা। নম্বৰো 8। 8ৰ কিমান মহত্ব আছে।
যদি নিজৰ পূজ্য ৰূপ চোৱা তেন্তে অষ্টভুজাধাৰী অষ্ট শক্তি তাৰে স্মাৰক, অষ্টৰত্ন অষ্ট ৰাজধানী অষ্টৰ ভিন্ন ভিন্ন ৰূপত গায়ন আছে। সেইকাৰণে এইটো বছৰ বিশেষ পিতাৰ সমান হোৱাৰ দৃঢ় সংকল্পৰ বৰ্ষ হিচাপে পালন কৰা। যিয়েই কৰ্ম কৰা পিতাৰ সমান কৰা, সংকল্প কৰা বাণী তাহা, সম্বন্ধ সম্পৰ্ক তাহা পিতাৰ সমান। পিতা ব্ৰহ্মাৰ সমান হোৱাটোতো সহজ হয় নহয়নে? কিয়নো সাকাৰত আছে 84 জন্ম লোৱা আত্মা, পূজ্য অথবা পূজাৰী সকলোৰে অনুভৱী আত্মা, পুৰণি সৃষ্টিৰ পুৰণা সংস্কাৰৰ পুৰণা হিচাপ নিকাচৰ সংগঠনত চলা আৰু চলোৱাৰ সকলো কথাৰ অনুভৱী। গতিকে অনুভৱীক অনুসৰণ কৰাটো কঠিন নহয়। আৰু পিতাইতো কয় যে পিতা ব্ৰহ্মাৰ প্ৰতিটো খোজত খোজ দিয়া। কোনো নতুন মাৰ্গ উলিয়াব নালাগে, কেৱল খোজে প্ৰতি খোজ দিব লাগে। ব্ৰহ্মাক অনুসৰণ কৰা। ইমানখিনি বোধটো আছে নহয়। কেৱল মিলাই যোৱা, কিয়নো বাপ দাদা দুয়োজনেই তোমালোকৰ লগত যাবলৈ ৰৈ আছে। নিৰাকাৰ পিতা পৰম ধাম নিবাসী হয়, কিন্তু সংগম যুগত সাকাৰৰ দ্বাৰা ভূমিকাটো পালন কৰিবলগীয়া হয় নহয় জানো? সেইকাৰণে তোমালোকৰ এই কল্পৰ ভূমিকা সমাপ্ত হোৱাৰ লগে লগে পিতা দাদা দুয়োৰে এই কল্পৰ ভূমিকাও সমাপ্ত হ'ব। আকৌ কল্প পুনৰাবৃত্তি হ'ব। সেইকাৰণে নিৰাকাৰ পিতাও তোমালোক সন্তানসকলৰ ভূমিকাৰ সৈতে বান্ধ খাই আছে। শুদ্ধ বন্ধন হয়, কিন্তু ভূমিকাৰ বন্ধনটো আছে নহয়। স্নেহৰ বন্ধন, সেৱাৰ বন্ধন, কিন্তু মিঠা বন্ধন, কৰ্মভোগৰ বন্ধন নহয়। গতিকে নৱবৰ্ষ সদায় অভিনন্দনৰ বৰ্ষ। নৱবৰ্ষ সদায় পিতাৰ সমান হোৱাৰ বৰ্ষ। নৱবৰ্ষ ব্ৰহ্মা বাবাক অনুসৰণ কৰাৰ বৰ্ষ। নৱবৰ্ষ পিতাৰ সৈতে মৰমৰ ঘৰ আৰু মৰমৰ ৰাজধানীত একেলগে থকাৰ বৰদান প্ৰাপ্ত কৰাৰ বৰ্ষ। কিয়নো এতিয়াৰ পৰা সদায় একেলগে থাকিবা। এতিয়া একেলগে থকা মানে সদায় একেলগে থকাৰ বৰদান। নহলে বৰযাত্ৰী হবা আৰু সমীপ সম্বন্ধীয়ৰ পৰিৱৰ্তে দূৰৈ সম্বন্ধীয় হবাগৈ। কেতিয়াবা কেতিয়াবা সাক্ষাৎ হব, কেতিয়াবা কেতিয়াবাৰতো নোহোৱা নহয়। প্ৰথম জন্মত প্ৰথম ৰাজ্যৰ সুখ আৰু প্ৰথম নম্বৰৰ ৰাজ্য অধিকাৰী বিশ্ব মহাৰজা বিশ্ব মহাৰাণীৰ ৰাজকীয় সম্বন্ধ, তেওঁলোকৰ চমক আৰু ৰেঙনি অনন্য হ'ব। যদি দ্বিতীয় নম্বৰ বিশ্ব মহাৰজা মহাৰাণীৰ ৰাজকীয় পৰিয়ালতো আহি যোৱা, তেতিয়া তাতো পাৰ্থক্য আছে। এটা জন্মৰ পাৰ্থক্য আহি যাব। ইয়াকো লগত অহা বুলি ক'ব নোৱাৰি। কোনো নতুন বস্তু যদি এবাৰো ব্যৱহাৰ কৰা, তেতিয়া তাক ব্যৱহৃত বুলি ক'ব নহয় জানো? নতুন বুলিতো নক'ব। লগত যাব লাগে, লগত আহিব লাগে। লগত প্ৰথম জন্মৰ ৰাজত্ব ৰাজকীয় পৰিয়ালৰ হৈ কৰিব লাগে। ইয়াক কোৱা হয় সমান হোৱা। গতিকে কি কৰিব লাগে? সমান হ'ব লাগে নে বৰযাত্ৰী হ'ব লাগে? বাপ দাদাই অজ্ঞানী আৰু জ্ঞানীসকলৰ এটা পাৰ্থক্য লক্ষ্য কৰি আছিল হওক। এটা দৃশ্যৰ ৰূপত চাই আছিল। পিতাৰ সন্তান কেনেকুৱা আৰু অজ্ঞানীসকল কেনেকুৱা।
আজিৰ জগতত বিকাৰী আত্মাসকল কি হৈ গৈছে। যেনেকৈ আজিকালি যিকোনো ডাঙৰ কাৰখানা বা য'তেই জুই জ্বলায় ত'ত জুইৰ ধোঁৱা উলিয়াই নিবলৈ চিমনি লগাই নহয়। তাৰ পৰা সদায় ধোঁৱা ওলাই থাকে আৰু চিমনি সদায় ক'লা বৰণীয়া দেখিবলৈ পোৱা যাব। তেনেকৈ আজিৰ মনুষ্য বিকাৰী হোৱাৰ কাৰণে, কিবা নহয় কিবা বিকাৰৰ বশীভূত হোৱাৰ কাৰণে সংকল্পত, বাণীত ঈৰ্ষা, ঘৃণা বা কিবা নহয় কিবা বিকাৰৰ ধোঁৱা ওলাই থাকে। চকুৰেও বিকাৰৰ ধোঁৱা ওলাই থাকে আৰু জ্ঞানী সন্তানসকলৰ প্ৰত্যেক বাণী বা সংকল্পৰে ফৰিষ্টা স্বৰূপেৰে আশীৰ্বাদ ওলায়। তেওঁলোকৰ হ'ল বিকাৰৰ জুই ধোঁৱা আৰু জ্ঞান স্বৰূপ আত্মাসকলৰ ফৰিষ্টা ৰূপেৰে সদায় আশীৰ্বাদ ওলায়। কেতিয়াও সংকল্পটো কোনো বিকাৰৰ বশীভূত হোৱা বাবে বিকাৰৰ অগ্নিৰ ধোঁৱা ওলাব নালাগে, সদায় আশীৰ্বাদ ওলাব লাগে। গতিকে পৰীক্ষা কৰা, আশীৰ্বাদৰ সলনি ধোঁৱাটো নোলায়। ফৰিষ্টা হৈছেই আশীৰ্বাদৰ স্বৰূপ। যেতিয়া কিবা এনেকুৱা সংকল্প উদয় হয় বা বাণী উচ্চাৰিত হয়, তেতিয়া এইটো দৃশ্য সন্মুখত আনিবা, মই কি হৈ গলো? ফৰিষ্টাৰ পৰা সলনিটো হৈ নগলো। ব্যৰ্থ সংকল্পৰো ধোঁৱা আছে। সেয়া জ্বলন্ত জুইৰ ধোঁৱা, এয়া আধা জ্বলা জুইৰ ধোঁৱা। পুৰা জুই নজ্বলিলে তেতিয়াও ধোঁৱা ওলায়, নহয় জানো? গতিকে এনেকুৱা ফৰিষ্টা ৰূপ হওক, যাতে সদায় আশীৰ্বাদ ওলাই থাকে। ইয়াক কোৱা হয় মাষ্টৰ দয়ালু, কৃপালু, দয়াশীল। গতিকে এতিয়া এইটো ভূমিকা পালন কৰা, নিজৰ ওপৰতো কৃপা কৰাৰ লগতে আনৰ ওপৰতো কৃপা কৰা। যি দেখিলা, যি শুনিলা, বৰ্ণনা নকৰিবা, নাভাবিবা। ব্যৰ্থৰ বিষয়ে নাভাবিবা, নাচাবা। এয়া হ'ল নিজৰ ওপৰত কৃপা কৰা। আৰু যিয়ে কৰিলে বা ক'লে তেওঁৰ প্ৰতিও সদায় দয়া কৰা, কৃপা কৰা। অৰ্থাৎ যি ব্যৰ্থ শুনিলা, দেখিলা, সেই আত্মাটিৰ প্ৰতিও শুভ ভাৱনা, শুভ কামনাৰ কৃপা কৰা। অন্য কোনো কৃপা নাই বা হাতেৰে বৰদান নিদিবা, কিন্তু মনত ধৰি নাথাকিবা। এয়া হ'ল সেই আত্মাটিৰ প্ৰতি কৃপা কৰা। যদি কোনো দেখা বা শুনা ব্যৰ্থ কথা বৰ্ণনা কৰা, অৰ্থাৎ ব্যৰ্থৰ বীজৰ বৃক্ষ বঢ়োৱা, বায়ুমণ্ডলত বিয়পাই দিয়া, তেতিয়া এয়া বৃক্ষ হৈ যায়। কিয়নো কোনোবাই যি বেয়া দেখে বা শুনে, তেতিয়া তেওঁ নিজৰ মনত সমাহিত কৰি ৰাখিব নোৱাৰে। আনক নিশ্চয় শুনাব, বৰ্ণনা নিশ্চয় কৰিব। আৰু এটাৰ পাছত এটা হৈ গ'লে তেতিয়া কি হৈ যাব? এটাৰ পৰা অনেকতাত আহি যায়। আৰু যেতিয়া এটাৰ পাছত এটা, এটা এটাকৈ মালা হৈ যায়, তেতিয়া যি কৰোতা হয় তেওঁ আৰুহে ব্যৰ্থক স্পষ্ট কৰিবলৈ জেদত আহি যায়। গতিকে বায়ুমণ্ডলত কি বিয়পিল? ব্যৰ্থ। এয়া ধোঁৱা বিয়পি গ'ল, নহয় জানো? এয়া দোৱা অৰ্থাৎ আশীৰ্বাদ হ'ল নে ধোঁৱা? সেইকাৰণে ব্যৰ্থ দেখিও শুনিও স্নেহেৰে, শুভ ভাৱনাৰে সমাহিত কৰি লোৱা, বিস্তাৰ নকৰিবা। ইয়াক কোৱা হয় আনৰ ওপৰত কৃপা কৰা, অৰ্থাৎ আশীৰ্বাদ কৰা। গতিকে সমান হৈ লগত যাবলৈ আৰু লগত থাকিবলৈ প্ৰস্তুতি চলোৱা। এনেকৈতো নাভাবা যে এতিয়া ইয়াত থকাটোৱেই ঠিক,
লগত যাবলৈ এতিয়া প্ৰস্তুতি নচলাও আৰু অলপ ৰওঁ। থাকিবলৈ বিচৰা নেকি? যদি থাকাও তেন্তে পিতাৰ সমান হৈ থাকা। এনেয়ে নাথাকিবা, কিন্তু সমান হৈ ৰোৱা। তাৰ পাছত থাকিলে থাকা, অনুমতি দিছো। তোমালোকতো সদা প্ৰস্তুত হোৱা, নহয় জানো? সেৱাই ৰখাই নে নাটকে ৰখাই, সেয়া বেলেগ কথা, কিন্তু নিজৰ কাৰণে ৰওঁতা নহবা। কৰ্ম বন্ধনৰ বশীভূত হৈ ৰওঁতা নহবা। কৰ্মৰ হিচাপ নিকাচৰ বহী নিকা আৰু স্পষ্ট হ'ব লাগে। বুজিলা? ভাল বাৰু। চাৰিওফালৰ সকলো সন্তানৰ নৱবৰ্ষৰ মহানতাৰ দ্বাৰা মহান হোৱাৰ অভিনন্দন সদায় লগত থাকক। সকলো সাহসী পিতাক অনুসৰণ কৰোঁতা, সদায় এজনে আনজনক অন্তৰ আনন্দিত কৰা মিঠাই খুৱাওঁতা, সদায় ফৰিষ্টা হৈ আশীৰ্বাদ দিওঁতা, এনেকুৱা পিতাৰ সমান দয়ালু কৃপালু সন্তানসকলক সমান হোৱাৰ অভিনন্দনৰ লগতে বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান। সংশয়ৰ সংকল্পক সমাপ্ত কৰি মায়াজিত হওঁতা বিজয়ী ৰত্ন হোৱা। কেতিয়াও প্ৰথমেই যাতে এইটো সংশয়ৰ সংকল্প উৎপন্ন নহয় যে ক'ব নোৱাৰো, মই অনুত্তীৰ্ণ হৈ যাম কিজানি। সংশয় বুদ্ধি হলেই পৰাজয় হয়। সেইকাৰণে সদায় এইটোৱে সংকল্প হওক যে মই বিজয় প্ৰাপ্ত কৰিয়েই দেখুৱাম। বিজয়টো আমাৰ জন্মসিদ্ধ অধিকাৰ। এনেকৈ অধিকাৰী হৈ কৰ্ম কৰিলে বিজয় অৰ্থাৎ সফলতাৰ অধিকাৰ অৱশ্যে প্ৰাপ্ত হয়। ইয়াৰ দ্বাৰাই বিজয়ী ৰত্ন হৈ যাবা। সেইকাৰণে মাষ্টৰ জ্ঞানপূৰ্ণৰ মুখেৰে গম নাপাওঁ শব্দ কেতিয়াও উচ্চাৰিত হ'ব নালাগে। শ্লোগান। দয়াৰ ভাৱনাই সহজেই নিমিত্ত ভাৱ উদয় কৰি দিয়ে। ওম শান্তি।